Hello friends, DEE Assam TET CTET teacher recruitment process verification ketia appointment ketia etu moi joakalir video aলোচনা কৰিছিলো যে ইলেকশনৰ কাৰণে পিছুৱাই যাব পাৰে বা ইলেকশনৰ কাৰণে পিছুৱাই যাব ইলেকশনৰ পিছত হ'ব বহুতে নেগেটিভ কমেন্ট কৰিছে এটো বাদ দিলু পজিটিভও কৰিছে তো এতিয়া অ্যাকর্ডিং টু চিফ মিনিষ্টাৰ অফ আসাম মুখ্যমন্ত্ৰী ডাঙৰীয়াতে নিজেই কৈছে যে কেতিয়া এপয়েন্টমেন্ট হ'ব আজি ভিডিওত এটা আলোচনা কৰিম সো ভিডিওটো হেকলৈকে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেল নহলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুদিছিল যে এলপি ইউপি টিচাৰৰ যেটো এডভাৰটাইজমেন্ট হৈছে এটো ভেৰিফিকেশন কেতিয়া হ'ব লগতে এপয়েন্টমেন্ট কেতিয়া দিব তো তাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টকৈ কৈছে যে ভেৰিফিকেশন প্ৰসেস অলৰেডি চলি আছে ভেৰিফিকেশন প্ৰসেস চলি আছে মানে কি ভেৰিফিকেশন প্ৰসেস যেটো আছে আপোনাৰ ডিজি লকাৰৰ যিখিনি সিস্টেম আছে সেই ডিজি লকাৰত অলৰেডি অফিশিয়াল ভেৰিফিকেশন চলি আছে আৰু লগতে তেখেতে কৈছে যে আমি এপয়েন্টমেন্ট খিনি অহা জুলাই মাহতহে দিব পাৰিম জুন জুলাই বুলি কৈছে জুলাই মাহতহে দিব পাৰিম মই এই কথাখিনি শুনাব পাৰিলো হয় কিন্তু কপিৰাইট ইস্যুৰ কাৰণে মই শুনাব নোৱাৰিলো তো এইবাৰ যেটো আপোনালোকে এপ্লাই কৰিছে আপোনালোকৰ হাতত এপয়েন্টমেন্টটো হয়তো জুন মাহত আহিব নহলে জুলাই মাহত আহিব বেসিক্যালি যিখিনি এপয়েন্টমেন্ট হয় বেসিক্যালি জুলাই মাহতে হয় আৰু তো फ्रेंड्स এতিয়া কথাখিনি স্পষ্ট হৈ গল যে ইলেকশনৰ আগত আৰু কি কয় ফাইনাল লিস্টটো বা প্ৰভিজনাল মেৰিট লিষ্ট এইবোৰ ইলেকশনৰ আগত ওলোৱাৰ সম্ভাৱনা নাই তো মই এটো যোৱাকালি ভিডিওত আলোচনা কৰিছিলই তো আপোনালোক হয়তো কিছুমান বিশ্বাস কৰা নাছিল দেখোতে এটো স্পষ্ট হৈ গল এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে জুন জুলাই মাহতহে এপয়েন্টমেন্টটো দিব পৰা যাব আৰু নট অনলি ফৰ এলপি ইউপি আৰু অন্যান্য দিব টোটাল কৈছে যে 35000 এপয়েন্টমেন্ট অলমোস্ট 35000 আৰু এপয়েন্টমেন্ট হ'বলৈ গৈ আছে জুলাই মাহত বিভিন্ন পৰ্যায়ত বিভিন্ন বিভাগত এডভাৰটাইজমেন্ট দি থৈছে সেইখিনি জুন জুলাই মাহত এপয়েন্টমেন্টটো দিব ভেৰিফিকেশন প্ৰসেস সম্পৰ্কে ৰাজ্য শিক্ষামন্ত্ৰী ডাঙৰীয়াও কথা কৈছে লগতে মুখ্যমন্ত্ৰীৰ কথাখিনি আলোচনা কৰিলই শিক্ষামন্ত্ৰী ডাঙৰীয়া কি কৈছে ডিএলএড লৈ কিছুদিন আগত প্ৰশ্ন কৰা হৈছিল যে ডিএলএড কিছুমানে ডিএলএড বক্ৰ পথৰে আনিছে বা কিবা কিবি কৰিছে কেনেকৈ হক এটো প্ৰশ্ন কৰা হৈছিল আপোনালোকে হয়তো নিউজ মাধ্যমত শুনিছে তো এই ডিএলএড সাৰ্টিফিকেট এই ভেৰিফিকেশন প্ৰসেসটো অকমান লং হ'ব সেই কাৰণে হ'ব যে ডিএলএড যাৰ যেটো ইউনিভাৰ্সিটিৰ পৰা দেখিছে বা সাবমিট কৰিছে আপোনালোকে অনলাইনত হেই ইউনিভাৰ্সিটিত বস্তুখিনি পঠাব ইউনিভাৰ্সিটিয়ে ভেৰিফিকেশন কৰি দেখিব হেইজন স্টুডেন্ট এই ইউনিভাৰ্সিটিত পঢ়িছে না নাই ইউনিভাৰ্সিটিৰ ৰিপৰ্ট আহিব তাৰ পিছত হেতু ভ্যালিড বা ইনভ্যালিড বুলি গণ্য কৰা হ'ব লগতে ইনষ্টিটিউশনত পঠাব যেটো ইনষ্টিটিউশন আপোনালোকে লিখিছে সেই ইনষ্টিটিউশনতো পঠাব সাৰ্টিফিকেটটো ইনষ্টিটিউশনও ভেৰিফাই কৰি দিব যে সাৰ্টিফিকেটটো ভ্যালিড নে ইনভ্যালিড তো অকমান লং প্ৰসেস হ'ব পাৰে তো আপোনালোকে চিন্তা কৰিব নালাগে অকমান ধৈৰ্য ধৰক আৰু আপোনালোকৰ মাজৰ পৰা ক্যান্ডিডেট সিলেক্ট হ'ব তো গতিকে ইমান অধৈৰ্য নহব বহুত ক্যান্ডিডেটে মোক ফোন কৰি কৈছে স্যাৰ মানে এপ্লাই কৰাটো তো কৰিলো এতিয়া মানে বহুত মানে টেনশন হৈছে হয় টেনশন এটা হ'বই কাৰণ প্ৰত্যেকৰে এনেকুৱা এটা সময় গৈছে টেনশন হয় কাৰণ জব এটা কথা আছে জব পালে আপুনি সিকিউৰ হৈ যাব কথাটো হয় তো ইমান টেনশন নলব তো মেৰিট লিষ্ট এটো উলাবই এটো ৰিক্ৰুটমেন্ট হ'বই আপোনালোকে কোনো টেনশন নলব ইফ বিফোৰ ইলেকশন বা আফটাৰ ইলেকশন বা হ'বই কোনবা এটা সময়ত হ'বই বিফোৰ ইলেকশন হলে ভাল আছিল আপোনালোকে এপয়েন্টমেন্টটো পাই গলে হয় বাট আফটাৰ ইলেকশন হক বা জুনটো সময়তো নহক কিয় এইটো যেহেতু এডভাৰটাইজমেন্ট হৈ গৈছে হেবিলি নেগেটিভ সেন্সত নানিব এটো ৰিক্ৰুটমেন্ট হ'বই তো জুন জুলাই মাহত আপোনালোকে এপয়েন্টমেন্ট পাবই সো এখিনি আছিল আজি ইনফৰমেশন থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই কিবা ইনফৰমেশন পালে লগে লগে শেয়াৰ কৰি দিম এন্ড কিবা
জানিবলৈ হ'লে কমেণ্টছ অৱশ্যই কৰিব। সো বেষ্ট অফ লাক জনাই মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।